এইজন গৌৰৱ গগৈৰ কথা পাতিব গৈ আছোঁ, যিজনে পাৰ্লিয়ামেণ্টত ফ্লুৱেণ্টলি হিন্দী আৰু ইংলিছত ভাল ভাল ভাষণ দিয়ে। কেতিয়াবা কেতিয়াবা তেওঁৰ ভাষণ দেখা পালে মই নিজে অসমীয়া হিচাপে প্ৰাউড ফিল কৰোঁ। কিন্তু আজিৰ ডেটত সেই গৌৰৱ গগৈক লৈ মই অলপো গৌৰৱ ফিল নকৰোঁ। গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো লাষ্টলৈকে চাওক। আৰম্ভণিতে আহোঁ আমি গৌৰৱ গগৈৰ পত্নীৰ কথাত। কিছুমানে হয়তো জানিব পাৰে বা নাজানিব পাৰে, গৌৰৱ গগৈৰ পত্নী একচুৱেলি অসমীয়া নহয়, তেখেত হ'ল ব্ৰিটিছ। তেখেতে 2011 চনত মাৰ্চ মাহত পাকিস্তানৰ এটা NGO আছে লিড পাকিস্তান বুলি, তাতে জইন কৰিছিলে, মানে তাতে কাম কৰিব। আৰু এই যিটো লিড পাকিস্তান বুলি NGO আছে, এইটো আছিলে CDKN বুলি এটা অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত। আৰু CDKNৰ মেইন এছিয়া হেড হ'ল আলী টকি শ্বেখ বুলি এজন ব্যক্তি, পাকিস্তানী। আৰু সেই ব্যক্তিজনে ইণ্ডিয়াৰ এগেইনষ্টত বহুবাৰ মানে নিগেটিভ নেৰেটিভ মানে পোষ্ট কৰি থাকে, টুইটাৰত হওক বা চবতে। পাকিস্তানে যিমানবিলাক ইণ্ডিয়াৰ এগেইনষ্টত কনস্পিৰেচি কৰিছে, সেইজন মানুহ জড়িত আছে। গৌৰৱ গগৈৰ পত্নীয়ে তেখেতৰ আণ্ডাৰত ক'ব গ'লে কাম কৰিছিলে। ইণ্ডিয়াতো ঠিক তেনেকুৱা এটা NGO আছিল, যাৰ নাম আছিল লিড ইণ্ডিয়া। আৰু গৌৰৱ গগৈৰ পত্নীয়ে যেতিয়া ইণ্ডিয়াত কাম কৰা ষ্টাৰ্ট কৰিলে নহয়, তেওঁক কিন্তু কণ্ট্ৰল কৰিছিলে পাকিস্তানৰ পৰা, ইছলামাবাদৰ পৰা, সেই আলী টকি শ্বেখ নামৰ ব্যক্তিজনে। ইণ্ডিয়াত থকা যিটো NGOত গৌৰৱ গগৈৰ পত্নী কাম কৰিছিলে, তেওঁ বছক কিন্তু একো জনোৱা নাছিলে। সেইটোৰ বছ আছিলে ভাৱনা লুথাৰ। কিন্তু আচৰিত কথা, গৌৰৱ গগৈৰ পত্নী এলিজাবেথে সেই NGOত কাম কৰে, কিন্তু ৰিপৰ্ট কৰে ডাইৰেক্ট পাকিস্তানত। মানে ইয়াত যিগৰাকী চিফ আছিলে ভাৱনা লুথাৰ বুলি, তেওঁক একো ৰিপৰ্ট নকৰে। আৰু ভাৱনা লুথাৰে SIT কৈছেও যে গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কণ্ট্ৰল হয় পাকিস্তানৰ পৰা, আমি জাষ্ট দৰমহাটো দি দিম, তেওঁ কি কৰে কি নকৰে আমি একো নাজানো। আৰু এটা ইণ্টাৰেষ্টিং কথা, গৌৰৱ গগৈৰ পত্নীয়ে যেতিয়া ইণ্ডিয়াত কাম কৰি আছিলে, তেওঁ পাকিস্তান বহুবাৰ ভ্ৰমণ কৰিছে। মই ভাবোঁ কাম যিহেতু ইণ্ডিয়া, পাকিস্তান যাব লগা কি আছে। আৰু চবতকৈ ডাঙৰ কথা, তেওঁ যেতিয়া ইণ্ডিয়াৰ পৰা পাকিস্তান যায় নহয়, তেতিয়া বাহিৰত যায়। বাহিৰত যোৱাৰ কাৰণটো হ'ল যাতে তেওঁৰ ৰেকৰ্ডবিলাক যাতে ফ্লেগ নহয়, যাতে হাইলাইট নহয়। আৰু বাহিৰত যোৱা মানে আমি কি বুলি ভাবিম, তেওঁ নিশ্চয় সেই বালুচিস্তানত গৈছে, নহ'লে পাকিস্তানে যিখিনি কাশ্মীৰ দখল কৰি আছে হয়তো তাত গৈছে। মানে চেঞ্চিটিভ যিবিলাক এৰিয়া নহয়, সেইবিলাকত হয়তো তেওঁ ভ্ৰমণ কৰিছে। আৰু এটা ইণ্টাৰেষ্টিং কথা কৈ আছোঁ, গৌৰৱ গগৈৰ পত্নীয়ে কাম কৰে ইণ্ডিয়াত, মানে লিড ইণ্ডিয়াত, কিন্তু তেওঁ দৰমহা পায় পাকিস্তানৰ পৰা। গৌৰৱ গগৈৰ পত্নীয়ে দৰমহা পায় 2 লাখৰ পৰা 2.5 লাখলৈ। কিন্তু সেই NGOৰ যিজনী বছ আছিলে ভাৱনা লুথাৰ, তেখেতে দৰমহা পায় 50,000। মাজতে কি হ'ল, সেই NGOটোৰ অৱস্থা বেয়া হৈ গ'ল, মানে ফাইনেন্সিয়েল ক্ৰাইচিছ, টকা পইচা নাই। তেতিয়া পাকিস্তানৰ পৰা মেছেজ আহিল যে নহয়, NGOটো চলাব লাগিব, লাগিলে আমি ইয়াৰ পৰা দৰমহা পঠাম, আৰু মেইনলি এলিজাবেথক দৰমহা দিবই লাগিব। তাৰপিছত পাকিস্তানে কি কৰিলে, সেই NGOটো চলোৱাৰ কাৰণে তাৰ পৰা ফাইনেন্স দিয়া আৰম্ভ কৰিলে। আৰু যিখিনি টকা তাৰ পৰা পঠাইছে, অলমষ্ট 100% টকা এলিজাবেথৰ একাউণ্টত, মানে গৌৰৱ গগৈৰ পত্নীৰ একাউণ্টত। মানে গৌৰৱ গগৈৰ পত্নী পাকিস্তানৰ কাৰণে হিয়াৰমঠু আছিল, আৰু এতিয়াও হিয়াৰমঠু হৈ আছে। এতিয়া আহোঁ গৌৰৱ গগৈৰ কথালৈ। গৌৰৱ গগৈ যেতিয়া সাংসদ হ'ল নহয়, তেতিয়া অলমষ্ট 90জনমান ল'ৰা ছোৱালী লৈ গৈছে পাকিস্তান হাই কমিশ্যনৰ অফিচত। কি কাৰণে নিছে নাজানো, কিন্তু মই ভাবোঁ পাকিস্তান হাই কমিশ্যনৰ অফিচত নিব লগা কোনো কাৰণেই নাই। লগতে গৌৰৱ গগৈক মই এজন মিছলীয়া অসমীয়া বুলি ক'ম, কাৰণ দুবাৰমান সংবাদ মাধ্যমৰ আগত মিছা মিছা বাইট দিছে। মাজতে তেখেতে প্ৰশান্ত ৰাজগুৰু, যিজন সাংবাদিক আছিলে, তেওঁৰ আগত কৈছে যে তেওঁ পাকিস্তান যে ভ্ৰমণ কৰিছে 2013-ত, এটা কাৰণতে কৰিছে, কাৰণটো হ'ল তেওঁৰ পত্নী হেনো পাকিস্তানত কাম কৰি আছে। কিন্তু সঁচা কথাটো হ'ল 2013-ত তেওঁৰ ঘৈণীয়ে তাত কাম কৰি থকাই নাই, তেওঁ ইণ্ডিয়াত কাম কৰি আছিলে। গতিকে সেইটো ডাইৰেক্ট মিছা মাতিছে। তেখেতে আৰু এটা কথা মিছা মাতিছে, সেইটো হ'ল ডাঙৰ ল'ৰাৰ চিটিজেনশ্বিপক লৈ। তেওঁ কৈছে যে ক'ভিডৰ সময়ত মাক যিহেতু তাত থাকে, গতিকে ইণ্ডিয়ান চিটিজেনশ্বিপটো কনভাৰ্ট কৰি পেলাই ব্ৰিটিছ চিটিজেনশ্বিপ কৰি দিব। কথাটো হ'ল কৰোণা আছিলে 19-20 অলমষ্ট, কিন্তু তেখেতে পাছপৰ্টখন চাৰেণ্ডাৰ কৰিছে 2022-ত। কথা হ'ল আপুনি ক'ৰবাত নহয় ক'ৰবাত অসমীয়া ৰাইজক ফাঁকি দিছে বা মিছা মাতিছে, আৰু সেই ফাঁকিটো বা মিছাটো আপুনি লুকাবৰ কাৰণে আপুনি কণ্টিনিউৱাছলি মিছা কথা পাতিয়ে আছে। আৰু অত্যন্ত এটা দুখৰ কথা যে গৌৰৱ গগৈ যিহেতু নিজে এজন হিন্দু হয়, তেওঁ ল'ৰা ছোৱালীক হিন্দু বনালে কিহৰ আপত্তি। ঠিক আছে, আপোনাৰ ঘৈণী ব্ৰিটিছ হয়, তেওঁ খ্ৰীষ্টিয়ান হয়, সেইটো বাদ দিলোঁ, তেওঁ হিন্দু নবনালেও হ'ব, কাৰণ হিন্দু ধৰ্মই বা সনাতন ধৰ্মই এইটো কেতিয়াও নকয় যে আপুনি কনভাৰ্ট হওক, জোৰ জবৰদস্তি কেতিয়াও নকৰে। কিন্তু আপোনাৰ ল'ৰা ছোৱালীক নিজৰ ধৰ্ম দিয়াটো মই ভাবোঁ একো বেয়া কথা নহয়। তেওঁৰ পত্নী আৰু ল'ৰা ছোৱালীক ইণ্ডিয়ান বনোৱাটো আপত্তি, অসমীয়া বনোৱাটো আপত্তি, নিজৰ ধৰ্মটো দিয়াটো আপত্তি, ক'ব গ'লে শুনি আচৰিত লাগে। আৰু এটা কথা, গৌৰৱ গগৈয়ে যিখিনি সময়ত পাকিস্তান ভ্ৰমণ কৰিছিলে, সেইখিনি সময়ত গৌৰৱ গগৈয়ে ডিজিটেলি ক'ব গ'লে চাইলেণ্ট আছিলে, ক'তো ফটো উঠা নাই, ক'তো ভিডিঅ' দিয়া নাই, একো আপডেটেই দিয়া নাই। আৰু পাকিস্তানৰ পৰা যেতিয়া ৰিটাৰ্ণ হৈ আহে নহয়, তাৰপিছত পাৰ্লিয়ামেণ্টত তেখেতে অদ্ভুত অদ্ভুত কুৱেশ্যন কৰে, লাইক আমাৰ ডিফেন্স ছিষ্টেমৰ কিছুমান কনফিডেঞ্চিয়েল ডাটা, ক'ত ইউৰেনিয়াম আছে, ক'ত কি আছে, এনেকুৱা ধৰণৰ যে কুৱেশ্যন যে কৰে, আল্টিমেটলি ক'ৰবাত এনেকুৱা অনুভৱ হয় যেন গৌৰৱ গগৈ পাকিস্তানৰ কাৰণে কাম কৰি আছে। আৰু সেইকাৰণে পাকিস্তানৰ যিবিলাক নিউজ চেনেল আছে, সেইবিলাকত ৰাহুল গান্ধীৰ লগতে গৌৰৱ গগৈৰ নামটো খুব আহি থাকে। মানে পাকিস্তানৰ কাৰণে আৰু পাকিস্তানৰ নিউজ চেনেলবিলাকৰ কাৰণে
গৌৰৱ গগৈ নামটো খুব প্ৰিয় এতিয়া এইটো ক্ষেত্ৰত গৌৰৱ গগৈ বা কি মন্তব্য দিয়ে সংবাদ মাধ্যমৰ আগত বা কি বুলি কয় তেখেতে উত্তৰ দিব লাগিব কাৰণ এই বিষয়টোত মই আগতেও ক'লোঁ ইয়াৰ লগত আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰশ্ন জড়িত হৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া অসমৰ জোকাৰ হিচাপে পৰিগণিত হৈছে তেওঁ এতিয়া অসমৰ প্ৰথমজন জোকাৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ কথা মই আগতে এষাৰ কথা কৈছিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা আৰু অমিতা গছৰে চোফা ছেট বনোৱা একেই কথা মই এই ডাইলগটো তেওঁৰ ওপৰত 100% ফিট হয় কাৰণ তেওঁৰ কথাৰ কোনো লাগবাং নাই আৰু তেওঁক মই পূৰ্বতে কৈছিলোঁ যে তেওঁ ব্ৰেনলিয়াক হওক তেওঁৰ একদম স্মৃতি শক্তি কম তো ব্ৰেনলিয়াটো খালে তেওঁ আজিলৈকে যদি তেওঁ ব্ৰেনলিয়াটো সেৱন কৰালে আজিলৈকে তেওঁ হয়তো স্মৃতি শক্তি ঘূৰি আহিলেহেঁতেন এতিয়া অসমৰ জোকাৰ হিচাপে পৰিগণিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰথম কথা এতিয়া কথা আছে যদি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ সভাপতি তেওঁ যদি পাকিস্তানী এজেণ্ট হয় পাকিস্তানৰ লগত জড়িত আছে তেওঁ যদি ট্ৰেইনিং লৈছে তেনেহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান দিনে কি কৰি আছে এইটো জানিব বিচাৰিছোঁ কাৰণ 2014 2016 2021 তেওঁলোকৰে চৰকাৰ বাকী সকলো বাদ দিয়ক আমি সাধাৰণ দল হিচাপে বাদ দিয়কচোন আমি সাধাৰণ নাগৰিক আমাক এইটোহে লাগে যে যদি তেওঁ সন্ত্ৰাসবাদীৰ লগত জড়িত পাকিস্তানৰ লগত জড়িত তেন্তে গৌৰৱ গগৈ ডাঙৰীয়া মুক্তভাৱে বিচৰণ কেনেকৈ কৰিব পাৰিছে অসমত কেনেদৰে ঘূৰি আছে প্ৰচাৰ কেনেদৰে চলাই আছে মিটিংবিলাক কেনেদৰে কৰি আছে সংসদত গৈ উদ্যত্ত ভাষণ কেনেদৰে দিব পাৰিছে সংসদত গৈ ৰাইজৰ সমস্যাবিলাক কেনেদৰে উত্থাপন কৰিব পাৰিছে যিজন ব্যক্তি পাকিস্তানৰ লগত যদি লিংক আছে তেনেহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি প্ৰমাণ কৰি দিলে যে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ব্যৰ্থ তেওঁ গৃহ বিভাগটো ব্যৰ্থতা দাঙি ধৰিলে প্ৰথম আৰু গুৰুত্বপূৰ্ণ কথা অসমবাসী ৰাইজে জনাটো দৰকাৰ এইখন চৰকাৰৰ যিখন গৃহমন্ত্ৰী আছে যিটো গৃহ বিভাগ আছে সেই গৃহ বিভাগ ব্যৰ্থ হৈছে গৃহমন্ত্ৰী ব্যৰ্থ হৈছে বুলি এইখন চৰকাৰে প্ৰমাণ কৰিছে মানে অমিত শ্বাহ ডাঙৰীয়া ব্যৰ্থ হ'ল আজি NIA চোৰাংচোৱা সংস্থাই হওক আমাৰ অজিত ডোভাল ডাঙৰীয়াই হওক তেওঁলোকৰ কাম নাই নেকি আজি এওঁলোকৰ কামবিলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব নেকি বাহিৰৰ পৰা সাংবাদিক আনিছে এনে তেওঁলোকক কষ্ট দিয়া হৈছে প্ৰথমতে সবৰে এটাই ফাৰ্ষ্ট আৰু প্ৰাইমেৰী কোৱেশ্চন এটাই হয় যদি পাকিস্তানৰ লগত জড়িত এজন ব্যক্তি হয় তেনেহ'লে তেওঁ কিয় এৰেষ্ট কৰা নাই আপুনি যদি জানে আমাৰ সাংসদ তথা সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লগত সম্পৰ্ক আছে তেনেহ'লে আপুনি কিয় এৰেষ্ট কৰা নাই আপুনি যদি SIT বহুৱাব পাৰে আপুনি যদি পাকিস্তানলৈ মানুহ পঠিয়াব পাৰে মানে সন্ধান ল'বৰ কাৰণে তেনেহ'লে গৌৰৱ গগৈ ডাঙৰীয়া কিয় এৰেষ্ট কৰিব পৰা নাই মানে আপুনি গৌৰৱ গগৈ ডাঙৰীয়া যে পাকিস্তানী এজেণ্ট বুলিতো আপুনি জানে বুলি কৈছে তেনেহ'লে আপোনাৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব লাগে আপুনি ৰাষ্ট্ৰৰ যি মানে নিৰাপত্তা সেই নিৰাপত্তাৰ ক্ষেত্ৰত আপুনি গাফিলতি কৰিছে আপুনিও অন্যায় কৰিছে আপুনিও যদি তথ্য আছে আপুনি যদি জানে গৌৰৱ গগৈ ডাঙৰীয়া মানে জড়িত আছে তেন্তে ইমান দিনে লুকুৱাৰ ক্ষেত্ৰত আপোনাক তেখেতক এৰেষ্ট কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটোতো ডাঙৰ ক্ৰাইম হয় আজি যদি চাই দিগন্ত কলিতাই হওক বিধায়ক বা তেওঁলোকৰ মন্ত্ৰী সকলো এতিয়া আমাৰ সভাপতি পিছত পৰি গৈছে তেওঁলোকক মন্ত্ৰী হৈ থাকিব দিয়া নাই বিধায়ক হৈ থাকিব দিয়া নাই তেওঁলোকক বডকাষ্টিঙত লগাই দিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ কেম্পেইনিং কৰি আছে গোটেই বিজেপিৰ মানে নেতা পালি নেতা মন্ত্ৰী বিধায়কসকলে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া এক প্ৰকাৰ প্ৰচাৰহে কৰি আছে আজি তোমালোকে মন্ত্ৰী বিধায়ক হৈ ৰাইজৰ সমস্যা সমাধান কৰিব লাগিছিলে যেতিয়া ৰাইজে সমস্যাৰ কথা ক'লে তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লিংক গৌৰৱ গগৈ ডাঙৰীয়া পত্নী আমুক তামুক এইবিলাক যে কয় সমস্যা সমাধান কিয় নকৰে তোমালোক কিয় ব্যৰ্থ আজি গোটেই মন্ত্ৰী বিধায়কবিলাকক গৌৰৱ গগৈ ডাঙৰীয়াৰ ফেচবুক পেজত কমেণ্ট দিবলৈ লগাই দিছে এই পৰিস্থিতি হৈছে ভাবক আপুনি এতিয়া যে কৈ আছে তেওঁলোকে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লিংক আছে ট্ৰেইনিং দিব গৈছিলে মই কেইটামান তথ্য সৈতে প্ৰশ্ন সুধিব বিচাৰিছোঁ যেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আছিলে প্ৰধানমন্ত্ৰী হৈ সেই সময় তেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া বাছেৰে ভ্ৰমণ কৰিছিলে পাকিস্তানলৈ গৈছিলে তাৰ পিছত যদি চাই মনমোহন সিং ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী আছিলে সেই সময়ত বিৰোধী দলপতি আৰু বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীদেৱ আপোনাৰ জিন্না সমাধিত গৈ পেলাই শ্ৰদ্ধাঞ্জলি জনাইছিলে জিন্না সমাধিত গৈ মূৰ দুৱাই সেৱা কৰিছিলে প্ৰণাম কৰিছিলে এইবিলাক কি তাৰ পিছতো যদি চাই আমাৰ যেতিয়া মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিলে সেই সময় তেতিয়া মনমোহন সিং ডাঙৰীয়া পাকিস্তানৰ লগত সকলো সম্পৰ্ক বিচ্ছিন্ন কৰিছিলে ইভেন
ক্ৰিকেট খেলো হ'ব দিয়া নাছিলে কিন্তু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া কি কৰিছিলে পাকিস্তানত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাব শ্বৰীফৰ মাতৃ বাৰ্থডে খাব গৈছিলে জীয়ৰী বিয়া খাব গৈছিলে য'ত নেকি প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভ্ৰমণসূচী নাছিলে পাকিস্তানত তেওঁ কিন্তু আনপ্লেন গৈ তাত বাৰ্থডে পাৰ্টি খাইছে আপোনাৰ বিয়াৰ পাৰ্টি খাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী পাকিস্তানৰ নৱাব শ্বৰীফৰ মাতৃক শ্বল এখন উপহাৰ দিছিলে এইবিলাক কি তোমালোকে কৰিব পাৰা আৰু আটাৰী বৰ্ডাৰ কথা কৈছে আটাৰী বৰ্ডাৰ যিটো মষ্ট আৰু পাৱাৰফুল সিকিউৰিটি টাইট সিকিউৰিটি আছে আটাৰী বৰ্ডাৰ বোলে পাৰ হৈ গৈছে লাজ নালাগে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কওকচোন তেওঁ বাংলাদেশলৈ ইমান কিয় যায় বাংলাদেশৰ লগত প্ৰীতি ইমান কিয় বাংলাদেশৰ কোনো মৌলানাৰ লগত তেওঁৰ যে ফটো ওলাইছে এই বিষয়ে স্পষ্টীকৰণ দিয়ক তেওঁ দেখোন বাংলাদেশলৈ সঘনাই গৈ থাকে আমিও জানিব বিচাৰিছো তাৰপিছত যদি চাই এয়া পাকিস্তানৰ যেতিয়া প্লেন ক্ৰাছ হয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰে দুখ প্ৰকাশ কৰে এয়া চাওক আপোনাৰ ইমান প্ৰীতি কিয় আমিও জানিব বিচাৰিছো আৰু এটা যিটো সংস্থাৰ কথা কৈছে এনজিঅ'ৰ কথা কৈছে আপোনাৰ চিডি কেনৰ কথা কৈছে চিডি কেন এনজিঅ' তো চিডি কেন এনজিঅ'টো যদি চাই 2013 চনত হেৰি যেতিয়া গুজৰাটত প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে তেওঁৰ লগতো সেই এনজিঅ'টোৱে কাম কৰিছিলে এতিয়া এতিয়াৰ প্ৰধানমন্ত্ৰী তেতিয়া মুখ্যমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁকো আওতাত আনক তোমালোকে কাম কৰিব পাৰিবা এনজিঅ'ৰ লগত চিডি কেন এনজিঅ'ৰ লগত কিন্তু আমাৰ সাংসদ তথা আমাৰ সভাপতি ডাঙৰীয়াৰ পত্নীক তোমালোকে টানি আনিছা দেশদ্ৰোহী কৈছা তেন্তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেশদ্ৰোহী হয় এই গোটেই বিষয়টোৱে 2026 নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব বুলি ভাবেনে এই বিষয়টা কোনো প্ৰভাৱ নেপেলায় কোনো ধৰণৰ প্ৰভাৱ নেপেলায় কাৰণ ৰাইজে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৰিছে টাইম পাছ কৰি আছে তেওঁ সমস্যা সমাধান কৰাত ইচ্ছা নাই তেওঁক মই আগতে বিষাক্ত শৰ্মা হয় তেওঁ মুখ খুলিলে বিষ ওলায় তেওঁ সাংবিধানিক পদত আছে যদিও তেওঁ অসাংবিধানিক কামহে বেছি কৰে তেওঁ অসাংবিধানিক কাম বেছি কৰে এতিয়া ৰাইজে আপুনি ফেচবুক খুলিব ছ'চিয়েল মিডিয়া আপোনালোকেতো নিজেই দেখিছে ৰাইজে তেওঁৰ এগেইনষ্টতে কৈ আছে সবৰে এটাই প্ৰশ্ন যদি গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লগত সম্পৰ্ক আছে তোমালোকে এৰেষ্ট কিয় কৰা আমি সেইটো জানিব বিচাৰো বাদ দিয়ক দল কোনটো দলৰ সেইটো বাদ দিয়কচোন আমি নাগৰিক হয় ন আমি ভাৰতৰ নাগৰিক তেওঁ কিয় এৰেষ্ট কৰা নাই সঁচাকে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো আপুনি মুখ্যমন্ত্ৰী হৈ কথাবোৰ কয় নে অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ কথাবিলাক কয় সৰু সৰু শিশুকেইটাকো ৰাজনীতিলৈ টানিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ পিতৃকে ৰাজনীতিলৈ টানিছে দেখোন মোৰ পিতৃয়ে বোলে পাপ কৰাৰ কাৰণে কেঞ্চাৰ আছে বুলিতো কৈছিলে নিউজত আছে এইবিলাক তথ্য তো এই গৌৰৱ গগৈ আমাৰ সভাপতি ডাঙৰীয়াই কণ শিশুকেইটিক টনাটো স্বাভাৱিক কথা কিন্তু লাজ লাগিব লাগে এগৰাকী সাংবিধানিক পদত আছে মুখ্যমন্ত্ৰী হয় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় তেখেতৰ নামটো তেখেতে PhD কৰিছে যদি সঁচা অৰ্থত কৰিছে এগৰাকী ইমান শিক্ষিত ব্যক্তিয়ে এনেধৰণে সৰু সৰু শিশুকেইটাক টানি আনে অকল গৌৰৱ গগৈ ডাঙৰীয়া শিশুকেইটাক এইবাৰে টনা নাই দুদিনমানৰ আগতো টানিছিলে কৈছিলে যে গৌৰৱ গগৈ শিশুকেইটিয়ে হেনো অলিভ অইল খায় তুমি জানো গেলামালৰ দোকানী কোনে কি তেল খায় তোমাক সেইটো কাৰণে মুখ্যমন্ত্ৰী বনোৱা নাইতো গৌৰৱ গগৈ ডাঙৰীয়া শিশুকেইটাক কিয় টানিব লাগে যদি গৌৰৱ গগৈ ডাঙৰ পাকিস্তানৰ এজেণ্ট হয় তুমি কিয় এৰেষ্ট কৰা নাই এতিয়া তেওঁ কালি কি কৈ আছে যে মই ইলেকশ্যন আছে কাৰণে এতিয়া মই এৰেষ্ট নকৰো দেশৰ নিৰাপত্তাতকৈ নিৰ্বাচন ডাঙৰ নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়া যে নিজৰ দেশখনক ভাল পায় ৰাজ্যখনক ভাল পায় এটা প্ৰশ্ন সুধিব বিচাৰিছো দেশতকৈ নিৰ্বাচন ডাঙৰ নেকি যদি দেশতকৈ নিৰ্বাচন ডাঙৰ হয় তেন্তে আমি বুজিম যে এয়া আপোনাৰ কেৱল ভুৱা যদি দেশতকৈ নিৰ্বাচন ডাঙৰ নহয় তেন্তে গৌৰৱ গগৈ ডাঙৰীয়াক আজিয়ে এৰেষ্ট কৰক কিয় এৰেষ্ট নকৰে যদি তথ্য আছে তথ্য তোমাৰ আছে তুমি জানা তাৰ পিছত লুকুৱাই থৈছা তেন্তে তুমিতো সমানে ক্ৰাইম কৰিছা আজি তেওঁৰ গৌৰৱ গগৈ ডাঙৰীয়া শিশুকেইটাক টানি আনিছে কিন্তু তেওঁলোকৰ পৰিবাৰ তেওঁলোকৰ ফেমিলিক যদি টানে ৰাতিৰ ভিতৰতে উঠাই নিব আজি আমাৰ নিচিনা যুৱচাম বা মহিলাসকলক বেয়া কমেণ্ট দিয়ে বিজেপিৰ IT চেলে 200-300 ল'ৰা ছোৱালী বিজেপিৰ 5th ফ্ল'ৰত তেওঁলোকক কমেণ্ট দিবৰ কাৰণে ৰাখে এজন ব্যক্তিয়ে 2-3টা ফেচবুক একাউণ্টৰ পৰা ছেইম টাইমত কমেণ্ট কৰে এটা কমেণ্ট সেইটোকে কপি পেষ্ট মাৰে আমাৰ মহিলাসকলক কিমান অপমান কৰে আমি সেইবিলাক বিচলিত নহওঁ এতিয়া এইটোৱে কথা তেওঁলোকৰ পৰিবাৰ তেওঁলোকৰ ল'ৰা ছোৱালীক ক'লে তেওঁলোকে একেদিনাই উঠাই নিব বিচাৰি ধৰিব পাৰে কিন্তু আমাক যদি কিবা কৰে আমি যদি কেছো নলয় আজি গৌৰৱ গগৈ ডাঙৰীয়া শিশুকেইটাক টানি আনিছে ভাবক এইখন চৰকাৰে মানে ভাগিন বুলি যে কয় ভাগিনৰ প্ৰতি কিমান মৰম চক কেৱল মানে তেওঁলোকে জীয়াই থাকিব লাগে তুমি মানে যুক্তিৰে পৰা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া যুক্তিৰে পৰা নাই কাৰণে সৰু শিশুকেইটাক টানি আনিছে
তুমি শিশুকেইটাক টনাতকৈ তুমি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি প্ৰশ্ন খুজিছে সেই প্ৰশ্নৰ উত্তৰ দিয়া। গৌৰৱ গগৈ ডাঙৰীয়াই নিজে কৈছে যে SIT তেওঁকতো সোধাই নাই কোন ধৰণৰ কথা। যদি নুসুধাকে গৌৰৱ গগৈ ডাঙৰীয়াটো ৰেডি আছিলে, তুমি কেনেকৈ SIT ৰিপৰ্ট বনালা? তুমি কেনেকৈ SIT ৰিপৰ্ট বনালা? তাৰপিছত আৰু কালি কি কৈছে সংবাদ মাধ্যমত যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ কাৰণে তেওঁ মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰসংগটো পিছুৱাই আছে বা তেওঁ হেৰি কৰা নাছিলে, ইমান গুৰুত্ব সহকাৰে তেনেকৈ কিবা এটা বুলি কৈছিলে। এতিয়া কথা হৈছে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা 19 ছেপ্টেম্বৰ নাইকিয়া হৈছিলে। আপুনিতো 10 ছেপ্টেম্বৰৰ কথা কৈ আছিলে, কিয় 10 ছেপ্টেম্বৰত নকৰিলে? দেশৰ যিটো মানে নিৰাপত্তাৰ লগত জড়িত সেই জড়িত বিষয়টো ইমান ধেমালিভাৱে লৈছেনে? সেইকাৰণে কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা আৰু অমিতা গছে চোফা ছেট বনোৱা একে কথা। এওঁৰ কথা এতিয়া কোনেও বিশ্বাস নকৰে। দুয়োখন প্ৰেছ মিট চালোঁ। এখন হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰেছ মিট আৰু এখন হ'ল সাংসদ গৌৰৱ গগৈয়ে দিয়া প্ৰেছ মিট। দুয়োখন চাই কেইটামান কথা মোৰ মনত আহিল। প্ৰথম কথাটো হ'ল গৌৰৱ গগৈৰ পত্নী এলিজাবেথে যেতিয়া পাকিস্তানত জইন কৰিছিলে তাৰ কেইবাবছৰ আগতে কিন্তু তেওঁলোকে লগ পাইছিল US-ত। এজন সাধাৰণ মানুহ হিচাপে মই এটা কথা কওঁ, মোৰ গাৰ্লফ্ৰেণ্ড বা মোৰ পত্নীয়ে যদি কয় যে মই পাকিস্তানত জব কৰিম, মই পাকিস্তানত থাকিম, মই পাকিস্তানৰ কাৰণে কাম কৰিম, তেতিয়াহ'লে মই কেতিয়াও পাৰ্মিশ্যন নিদিওঁ। যিখন পাকিস্তানে মুম্বাইত এটেক কৰিছে, যিখন পাকিস্তানত লাডেনক পাইছে, সেই পাকিস্তানখনত মই ভাবোঁ মোৰ নিজৰ পত্নীক বা মোৰ গাৰ্লফ্ৰেণ্ডক কিন্তু কাম কৰিব নিদিওঁ। কিন্তু গৌৰৱ গগৈয়ে তেওঁৰ পত্নীক সেইখিনি সময়ত বাধা দিয়াটো দৰকাৰ আছিলে। আৰু এটা কথা, গৌৰৱ গগৈয়ে প্ৰায় বৰ অসমৰ কথা পাতে, লাচিত বৰফুকনৰ বংশধৰ বুলিও কয়। ঠিক আছে, আপুনি যদি ইমান স্বাভিমানী অসমীয়া হয় তেতিয়াহ'লে আপোনাৰ পত্নী বা ল'ৰা ছোৱালীক অসমীয়া বনাব লাগিছিলে, ভাৰতীয় বনাব লাগিছিলে, তেতিয়াহ'লে আমি বেছি ভাল পালোহেঁতেন। আপুনি যিহেতু আপোনাৰ পৰিয়ালক অসমীয়া বনাব নোৱাৰিলে, আপুনি কোনখন মুখেৰে কয় যে আপুনি অসমীয়া জাতি বচাব? আৰু এটা কথা, আপুনি সংবাদমেলত নিজে স্বীকাৰ কৰিছে যে আপোনাৰ পত্নীয়ে অফিচৰ মেইল যোগেদি ইণ্ডিয়াৰ কনফিডেঞ্চিয়েল ডাটা পাকিস্তানলৈ পঠাইছে। মোৰ পৰিবাৰে নিজৰ কামৰ ক্ষেত্ৰত এটা গোপন IB ৰিপৰ্ট ইমেইল যোগেদি, অফিচৰ ইমেইল যোগেদি পঠাইছে। গতিকে এইটো ক্ষেত্ৰত অকল আপোনাৰ পত্নীয়ে নহয়, আপুনিও ক'ৰবাত নহয় ক'ৰবাত দায়ী হয়। আৰু এটা কথা, গৌৰৱ গগৈয়ে ভিজা পাইছিলে লাহোৰলৈকে, পাকিস্তান যোৱাৰ পিছত তেখেতে আকৌ ভিজা পালে ইছলামাবাদ আৰু কৰাচীলৈকে। কিন্তু প্ৰেছ মিটত তেখেতে কি ক'লে, তেওঁ হেনো তক্ষশিলা গৈছিলে, কিন্তু তক্ষশিলা আছে ৰাৱালপিণ্ডিত। এতিয়া কথাটো হ'ল ৰাৱালপিণ্ডিখন পাকিস্তানৰ ডিফেন্স ছিষ্টেমৰ মেইন জেগা, মানে এপি চেণ্টাৰ বুলি ক'লেও ভুল নহয়। গতিকে পাকিস্তানৰ নিচিনা দেশ এখনৰ তেনেকুৱা জেগা এটাত যোৱাটো ইমান সহজ নহয়, ইমান সোনকালে পাৰ্মিশ্যন নাপায়। তাত নিশ্চয় কিবা নহয় কিবা খেলি মেলি আছে দেই। লগতে গৌৰৱ গগৈক মই এটা কথা ক'ব খোজোঁ, যিহেতু ইমান চিৰিয়াছ টপিক এটাৰ ওপৰত সংবাদমেল চলি আছিল, কিন্তু সেই সংবাদমেলখনক আপুনি চি গ্ৰেড চিনেমা বুলি কৈছে, এইটো আপুনি ভুল মন্তব্য দিছে। ঠিক তেনেকৈ আমাৰ অখিল গগৈয়ে কি কৰিছে, এই গোটেই সংবাদমেলখনক বেহাৰবাৰী আউটপোষ্টৰ নিচিনা এখন কমেডি চিৰিয়েল বুলি কৈছে। লগতে তেখেতে নিউজ চেনেলবিলাকক টপলা লোৱা বুলি কৈছে। আল্টিমেটলি পইচাৰ কথাটো ইংগিত দিছে। ঠিক তেনেকৈ এই মীৰা বৰঠাকুৰ বোলাজনীয়ে কৈছে যে এই সংবাদমেলটো হেনো এখন ৰচনা। মানে ক'ব গ'লে কংগ্ৰেছৰ মানুহখিনিয়ে পাব্লিকক বুৰ্বক বনোৱাত এক্সপাৰ্ট। এই চৰকাৰখন চলি আছে কেৱল টুইটাৰত, এই চৰকাৰখন চলি আছে কেৱল মাত্ৰ ফেচবুকত, এই চৰকাৰখন চলি আছে, তেওঁলোকৰ কৃতিত্ব কেৱল আপুনি টুইটাৰত দেখিব, তেওঁলোকৰ কৃতিত্ব কেৱল আপুনি ফেচবুকত দেখিব, তেওঁলোকৰ কৃতিত্ব কেৱল আপুনি দেখিব ছ'চিয়েল মিডিয়াত। আৰু টিভি কেমেৰাৰ বুম দেখিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ইমান হুলস্থুল কৰি কথাবোৰ কয় যেন তেওঁ গোটেই অসমখন সোণৰ অসম কৰি পেলালে। আজি লাজ পাইছোঁ যেতিয়া এজন মুখ্যমন্ত্ৰীয়ে অসহায়ভাৱে কৈছে যে অসমৰ পৰা হেনো তেওঁ প্ৰতিদিনে 20ৰ পৰা 30 গৰাকীকৈ বিদেশী খেদি আছে, সেই তথ্য তেওঁৰ টুইটাৰ একাউণ্টত তেওঁ সন্নিৱিষ্ট কৰিছে। অসমীয়া হিচাপে ক'বলৈ লাজ পাইছোঁ যে এইগৰাকী মুখ্যমন্ত্ৰীয়ে এই চৰকাৰী তথ্য তেওঁ কোনো চৰকাৰীভাৱে দাখিল কৰিবলৈ বা অসমৰ ৰাইজক জনাবলৈ সাহস তেওঁৰ নাই। কেৱল মিয়াক লৈ ৰাজনীতি কৰা এইখন চৰকাৰে যদি ইমানেই উন্নয়নক লৈ ৰাজনীতি কৰিছে, ইমানেই যদি জাতি মাটি ভেটি ৰক্ষা কৰিছে, তেন্তে তেওঁলোকৰ মন্ত্ৰীয়ে কুকুৰ পুহি তেওঁৰ নামত দলং লাগে বুলি পেলাই কৈ এই ঘৃণনীয় নিকৃষ্ট কথাবোৰ কিয় ৰাইজক কৈ তেওঁলোকে ভোট বিচাৰিবলগীয়া হৈছে? আমি সুধিব বিচাৰিছোঁ। আজি তেওঁলোকৰ এগৰাকী সন্মানীয় মন্ত্ৰী ৰঞ্জিত দাসে ৰাজহুৱাভাৱে কৈছে যে মোক
আপোনালোকে 4,000 ভোট দিয়ক আৰু আপোনালোকে এখন দলং লওক যদি মই দলং দিব নোৱাৰো তেতিয়াহ'লে আপোনালোকে মোৰ নামত এটা কুকুৰ পুহিব সেই কুকুৰটোক আপোনালোকে ৰঞ্জিত বুলি মাতিব কিমান নিকৃষ্ট আৰু কিমান তললৈ যাব পাৰে ভোট ভিক্ষাৰ নামত যদি সঁচাকৈ উন্নয়ন কৰিছে তেন্তে তেওঁলোকে কিয় উন্নয়নৰ কথা লৈ ৰাজনীতি কৰা নাই মিয়া নেঙুৰত ধৰি ৰাজনীতি কৰাৰ কথাটো পুনৰবাৰ দুহাৰি কৈছো যদি ইমানেই বিদেশী খেদিছে তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে টুইটাৰত দিয়া তথ্য মতে তেওঁ বিগত সময়ছোৱাত 45,562 গৰাকী বিদেশী খেদাৰ তথ্যটো ৰাজহুৱা কৰিব লাগে প্ৰত্যাহ্বান জনাইছো বিজেপিৰ প্ৰতিনিধিগৰাকীক প্ৰত্যাহ্বান জনাইছো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীক এই প্ৰত্যাহ্বান গ্ৰহণ কৰি অনাগত দিনত কংগ্ৰেছ দলৰ পৰা প্ৰত্যাহ্বান জনাইছো মই তেওঁক এগৰাকী কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে প্ৰত্যাহ্বান জনাইছো টুইটাৰত থকা কথাটোৰ সত্যতা অসমবাসীৰ আগত প্ৰমাণ কৰি দেখুৱাওক যদি ইমান সৎ সাহস আছে যদি ইমান কৰ্মঠ আৰু সাহসী মুখ্যমন্ত্ৰী তেওঁ এনআৰচিখনক এবাৰ কয় সম্পূৰ্ণ এনআৰচি এবাৰ কয় এনআৰচিখন কামত নহয় এনআৰচি কিয় এই প্ৰশ্নবোৰ অসমৰ ৰাইজে সুধিব আজি ৰিক্সা চালকৰ দৰে খাটি খোৱা শ্ৰমজীৱী মানুহবিলাকক 1 টকা কমাই দি অসমৰ অৰ্থনীতি তেওঁ উন্নত কৰিব বিচাৰিছে যিটো চৰকাৰে ঋণ লৈ ঋণত ককবকাই অসমৰ প্ৰতিজন জনসাধাৰণৰ মূৰত ঋণৰ বোজা জাপি দি আজি অসমৰ এটা শিশুৱে জন্ম লওঁতে 45,000 টকাৰ ঋণৰ বোজালৈ অসমলৈ ভূমিষ্ঠ হ'বলগীয়া হয় সেইখন অসমত আজি 1 টকাকৈ ৰিক্সা চালকৰ পৰা তেওঁ আত্মসাৎ কৰাৰ বাবে অসমৰ ৰাইজক অশিষ্টাচাৰ তেওঁ শিকাব বিচাৰিছে এই নেকি অসমৰ শিষ্টাচাৰ স্বাভিমানী অসমীয়াই এই শিষ্টাচাৰ নিশিকে আজি এনে ধৰণৰ অশিষ্টাচাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পৰা অসমৰ ৰাইজে কেতিয়াও নিশিকে এইবোৰৰ জবাব দিবৰ বাবে আজি কংগ্ৰেছ দলৰ নেতৃত্বত সন্মিলিতভাৱে আজি অসমৰ ৰাইজক অসমৰ জনতাক আমি গোটেইবোৰ কথা উদঙাই দিবলৈ যত্ন কৰিছো বিজেপিয়ে ইয়াৰ কোনো অবৈধ বাংলাদেশী নেখেদে আপোনাক মই স্পষ্ট কৰি দিলো বিজেপি চৰকাৰ আৰু 100 বছৰো যদি থাকে কোনো অবৈধ বাংলাদেশী সি হিন্দু হওক সি মুছলমান হওক নেখেদে কাৰণ যদি অবৈধ বাংলাদেশী দুই এজন নাথাকে তেওঁলোকে ৰাজনীতিটো কাকলৈ কৰিব উন্নয়নটো তেওঁলোকে নকৰে তেওঁলোকে কেৱল মাত্ৰ কৈছোৱে আমি আমাৰ এই মামিৰ মাটি বৃদ্ধি আজি আদানী আম্বানীক মাটি গটোৱা আজি তেওঁলোক কেলেংকাৰীত নিমজ্জিত জুবিন গাৰ্গৰ হত্যাকাৰীসকলক ৰক্ষণাবেক্ষণ দিয়া চৰকাৰ এইখন চৰকাৰ ঋণগ্ৰস্ত চৰকাৰ অসমৰ মানুহৰ ওপৰত ঋণৰ বোজা জাপি দিব বিচাৰিছে আৰু শেষত এই গোটেইবোৰ কথা যেতিয়া তেওঁলোকৰ সন্মুখত ফাদি লৈছে তেতিয়া আশ্ৰয় লৈছে মিয়াৰ এই বিদেশী খেদাৰ যিটো কথা এইটো কৈ পেলাই অসমৰ ৰাইজক আবহাৱাৰি থকা হৈছে বিগত 10 বছৰ কণ্টিনিউৱাছ তেওঁলোকৰ চৰকাৰ তেওঁলোকৰ হাতত কোনো তথ্য নাই ষ্টাডি নকৰাকৈ তেওঁলোকে কথাবোৰ কেৱল ক'ব লাগে বাবে কয় আজি সৰ্বানন্দ সোণোৱালৰ দিনত কেৱল 260 গৰাকী বিদেশী খেদিবলৈ সক্ষম হৈছে আৰু হিমন্ত বিশ্ব শৰ্মা যিগৰাকী নিজকে কৈ থাকে তেওঁতকৈ পাৱাৰফুল মানুহ আৰু পৃথিৱীত কোনো নাই বুলি তেওঁৰ দিনত মাত্ৰ 1416 গৰাকী সৰ্বমুঠ 1776 নাম্বাৰছ অফ বিদেশী তেওঁলোকে খেদিব পাৰিছে এইটো বৰ লাজ লগা কথা আৰু সেই গৰাকী মুখ্যমন্ত্ৰী এতিয়া কয় লাখ লাখ বিদেশী আছে বিদেশীবিলাকক খেদিবৰ কাৰণে আকৌ এবাৰ তেওঁলোকৰ চৰকাৰ লাগে অমিত শ্বাহে বৰ অসহায়ভাৱে অসমলৈ প্ৰতিবাৰে আহে 5 বছৰ মূৰে তেওঁলোক আহে ধুমকেতুৰ দৰে আহে নিৰ্বাচনৰ আগে আহি অসমৰ ৰাইজক ললিপপ খুৱাই তেওঁলোক গুচি যায় এইবাৰ ললিপপটো আকৌ দিলে যে আমাক আকৌ এবাৰ চৰকাৰ দিয়ক আমি আপোনালোকক একেবাৰে অসম বিদেশী মুক্ত কৰি দিম আজি মই আপোনালোকক কৈছো যি সময়ত গৃহ ৰাজ্যমন্ত্ৰীয়ে ৰাজ্যসভাত তথ্য দিছে ভাৰত বাংলাদেশ সীমান্তৰ 4,996 কিলোমিটাৰৰ ভিতৰত 569 কিলোমিটাৰত কাটাতাৰ নাই কাটাতাৰ দিব নোৱাৰা চৰকাৰখনে বিদেশী কেনেকৈ খেদিব আপোনালোকক সুধিছো মই আজি কাটাতাৰ সম্পূৰ্ণ কৰিব নোৱাৰা চৰকাৰখনে এই তথ্যবোৰ লুকুৱাই থৈ দিয়ে আজি জুবিন গাৰ্গৰ নামত যি অন্যায় অত্যাচাৰ চলিছে অসমৰ ৰাইজক অন্যায় অত্যাচাৰ কৰা হৈছে মানসিকভাৱে আজি জুবিন গাৰ্গৰ ন্যায় বিচাৰি যিসকল মানুহ ৰাজপথলৈ আহিছে তেওঁলোকক কৰবাত নহয় কৰবাত অত্যাচাৰ কৰা হৈছে জুবিনৰ ন্যায় বিচাৰি যিসকল ৰাইজ আজি ৰাজপথলৈ আহিছিল সেইসকলক মানসিকভাৱে শাৰীৰিকভাৱে নিৰ্যাতন কৰা হৈছে আৰু ন্যায় বিচাৰি অহা এই ভাৰতীয় বৈধ নাগৰিকসকলক কৰবাত নহয় কৰবাত এইখন চৰকাৰে দমন নীতিৰে আজি তেওঁলোকে পুনৰবাৰ শাসনলৈ আহিব বিচাৰিছে মই স্পষ্টভাৱে কৈছো বিজেপি চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ যেতিয়া সন্মুখলৈ আহিছে তেতিয়া বিজেপি চৰকাৰৰ মুখপাত্ৰ সমন্বিতে তেওঁলোকৰ দলৰ নেতা কৰ্মীসকল এতিয়া ব্যস্ত হৈ পৰিছে কেৱল মিয়া নেৰেটিভ লৈ মই এটা প্ৰত্যাহ্বান আজি জনাব বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰীগৰাকীক জনাব বিচাৰিছো অসমৰ বিজেপি দলৰ সভাপতিক জনাব বিচাৰিছো যদি ইমান দম আছে যদি ইমান সাহস আছে আপোনালোকৰ দলৰ যি সংখ্যালঘু মৰ্চা আছে তাত থকা মিয়াসকলক খেদি দেখুৱাওক তেতিয়া আপোনালোকক আমি সেলিউট কৰিম আৰু যদি সেয়া কৰিব নোৱাৰে তেনে মিয়াৰ নেঙুৰত ধৰি কৰা ৰাজনীতি বন্ধ কৰক এই অপশাসন বন্ধ কৰক